হেল্ল' ডিয়াৰ এটি ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? বহু দিনৰ পিছত তোমালোকৰ ওচৰলৈ মই ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। আৰু এই ভিডিঅ'টো খুবেই দৰকাৰী, কাৰণ তোমালোকৰ বাবে মই লং কুৱেশ্যন কেইটামান বহুত দৰকাৰী লং কুৱেশ্যন কেইটামান তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে চোৱা, এই লং কুৱেশ্যন কেইটা খুবেই দৰকাৰী, মানে দ্বিঘাত সমীকৰণৰ মই কুৱেশ্যন কেইটামান লৈ আহিছোঁ। আৰু এইকেইটা তোমালোকে মনোযোগেৰে চাবা। এইবাৰ পৰীক্ষাত এই ধৰণৰ কুৱেশ্যন কিন্তু অহাৰ সম্ভাৱনা বহুতেই বেছি। তোমালোকে বিশ্বাস ৰাখি পেলাই মনোযোগেৰে ভিডিঅ'টো চোৱা, কনচেপ্টখিনি লোৱা, ঠিক আছে? তাৰপিছত তোমালোকে প্ৰেক্টিচ কৰিবা নিজৰ বহীত, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাও খুব ভাল হ'ব। তে আজি মই তোমালোকক এই যোনটো প্ৰশ্ন তোমালোকক মই ধুনীয়াকৈ বুজাবলৈ যত্ন কৰোঁ, মনোযোগেৰে চাবা, ঠিক আছে? এই প্ৰশ্নটো চোৱা, খুব দৰকাৰী, আৰু এনেকুৱা প্ৰশ্ন তোমালোকে কিন্তু নিশ্চয়কৈ অহাৰ সম্ভাৱনা বহুত বেছি। তোমালোকক মই বস্তুটো শিকাই আছো, কেনেকৈ এটা দ্বিঘাত সমীকৰণৰ পৰা মই এইখিনিক আমি কি বুলি কওঁ, ৱৰ্ড প্ৰব্লেম বুলি কওঁ, হয়নে? এই ৱৰ্ড প্ৰব্লেমৰ পৰা আমি কেনেকৈ সমীকৰণ এটা বনাব পাৰোঁ, আৰু সমীকৰণটো বনাব পাৰিলেহে আমি সমাধান কৰিব পাৰিম, ঠিক আছে? মনোযোগেৰে চাবা, এনেকুৱা প্ৰশ্ন কিন্তু দিবই, কিন্তু ৱৰ্ড প্ৰব্লেমটো দিবই তোমালোকৰ। এনেকুৱা প্ৰশ্ন তোমালোকৰ নিশ্চয়কৈ পৰীক্ষাত 100% চিয়ৰ তোমালোকে দেখা পাবা। এতিয়া প্ৰশ্নটো চোৱা, এখন ৰেল নিৰন্তৰ গতিৰে 300 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, ঠিক আছে? এখন ৰেল, ৰেল মানেতো বুজি পাইছে, হয়নে? আচ্ছা, তোমালোকক মই এটা প্ৰশ্ন কৰো, ৰেল মানেতো এটা হৈছে আমাৰ কি ইংলিছ শব্দ, হয়নে? ৰেলক অসমীয়াত কি বুলি কয় তোমালোকে মোক কমেণ্টত জনাবাচোন, ঠিক আছে? যোনে নাজানা মোক সুধিবা কমেণ্টত, মই জনাই দিম, ঠিক আছে? তোমালোকক মই এইটো এটা জেনেৰেল নলেজ বুলি ক'ব পাৰা, তোমালোকক মই সুধিলো, ঠিক আছে? মনোযোগেৰে যোনে জানা উত্তৰ দিবা, আৰু নাজানিলে মই কমেণ্টতে তোমালোকক ৰিপ্লাইটো দি দিম, ঠিক আছে? মনোযোগেৰে চোৱা, এখন ৰেল নিৰন্তৰ গতিৰে 300 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, মানে এখন ৰেল গাড়ী এটা কনষ্টেণ্ট এটা স্পীডত গৈ আছে, স্পীড চেঞ্জ কৰা নাই, মানে কথাটো বুজি পালানে? একেবাৰে ফিক্স এটা স্পীডত গৈ আছে গাড়ীখন, কথাটো বুজি পালা? এতিয়া ৰেলৰ গতিবেগ যদি ঘণ্টাত 5 কিলোমিটাৰ বৃদ্ধি কৰা হয়, এতিয়া যিহেতু আমাৰ ৰেলখিনি এটা কনষ্টেণ্ট স্পীডতটো নাযায় নহয়, কেতিয়াবা স্পীডটো বঢ়াই দিয়ে, কেতিয়াবা কমাই দিয়ে, হয়নে? কি কৰিলে, প্ৰতি ঘণ্টাত আৰু 5 কিলোমিটাৰ বৃদ্ধি কৰা হল বুলি কৈছে, তেন্তে 2 ঘণ্টা কম লাগিব। এইটো নৰ্মেল কথা ন? যদি তুমি স্পীডত কৰবাত যদি গৈ আছা, তুমি যদি স্পীডত যোৱা সময় কম লাগিব, কিন্তু যদি লাহে লাহে যদি যোৱা, স্পীডটো যদি কমাই দিয়া, তেতিয়া বেছি সময় লাগিব। সিম্পল কথা। আমাক সুধিছে ৰেলৰ দ্ৰুতি নিৰ্ণয় কৰা। তে এনেকুৱা ধৰণৰ ৱৰ্ড প্ৰব্লেমত যোনটো প্ৰশ্ন কৰিম তাক আমি ধৰি লওঁ, ঠিক আছে? ৰেলৰ দ্ৰুতিটো মই কিবা এটা ধৰি লওঁ। সমাধানটো চোৱা, ৰেলৰ দ্ৰুতি মই ধৰি লৈছো x কিলোমিটাৰ পাৰ আৱাৰ, বুজি পাইছা? এতিয়া মনোযোগ দিবা, নিৰন্তৰ গতিৰে 300 কিলোমিটাৰ দূৰত্ব যাব, ঠিক আছে? দূৰত্ব কিমান? দূৰত্ব হৈ গল 300 কিলোমিটাৰ। মনোযোগেৰে চাবা, কিন্তু মই কুৱেশ্যনখিনি সমীকৰণত কেনেকৈ কনভাৰ্ট কৰিব পাৰিম সেইটো তোমালোকক মই শিকাই আছো, মনোযোগেৰে চাবা। দূৰত্ব হৈছে 300 কিলোমিটাৰ। এতিয়া আমাৰ কি কৈছে, গতিবেগ যদি আমাৰ ঘণ্টাত 5 কিলোমিটাৰ বৃদ্ধি কৰা হয়, ঠিক আছে? এতিয়া মই মানে স্পীডটো বঢ়াব লাগিব। স্পীড আছিলে কিমান x, তাক যদি মই বঢ়াই দিওঁ তেতিয়াহ'লে কি হৈ যাব, আমাৰ বাঢ়ি যাব। আচ্ছা, এতিয়া মই এটা কাম কৰো, ইয়াতে দুটা কেছ এটা হ'ব। এতিয়া এটা কেছটো কি হৈ যাব, আমাৰ যদি স্পীডটো যদি নবঢ়াও, মানে এটা ফিক্স এটা স্পীডত গৈ আছো, তো মই ইয়াতে কেছ 1 বুলি লিখিছো, কেছ 1। কেছ 1ত কি হৈছে, দূৰত্ব আমাৰ 300 কিলোমিটাৰ, দ্ৰুতি আমাৰ কিমান, দ্ৰুতি আমাৰ আছে x কিলোমিটাৰ পাৰ আৱাৰ। সময় তেতিয়া কিমান লাগিব, সময় তেতিয়া আমাৰ লাগিব স্মল t বুলি ধৰি লৈছো, ঠিক আছে?
আচ্ছা এতিয়া চোৱা নেক্সট তোমালোকে চাবা কেস 2 চোৱা কেস 2 আমি কি কৰিম দূৰত্ব আমাৰ ঠিকই থাকিব একে সেম দূৰত্ব আমাৰ কি থাকিব 300 কিলোমিটাৰ থাকিব কিন্তু আমাৰ কেস 2ত কি হৈ যাব আমাৰ দ্ৰুতি মানে স্পিডটো বঢ়াই দিবৰ কথা কৈছে 5 কিলোমিটাৰ বঢ়াই দিয়াৰ কথা কৈছে তে স্পিডটো মানে দ্ৰুতিটো আগত আছিলে কিমান x আছিলে তাক যদি বঢ়াই দিয়ে কি হোৱা যোগ হৈ যোৱা আগত আছিলে x তাক যদি মই বঢ়াই দিও 5 কিলোমিটাৰ বাঢ়ি গল 5 কিলোমিটাৰ পাৰ আৱাৰটো বাঢ়ি গৈছে কথাটো বুজি পাইছানে সময় কিমান লাগিব সময় আগত কিমান আছিলে স্মল t সময় এতিয়া আমাক কি কৈছে চোৱা 2 ঘন্টা কম লাগিব সময়টো কমি যাব ন স্পিডত তুমি বঢ়াই দিছা স্পিড তুমি বঢ়াই দিলে সময়টো কম লাগিব অবিয়াসলি ন তে সময় কিমান লাগিব সময় আমাৰ কিমান হৈ যাব 2 ঘন্টা কম আগত আছিলে স্মল t কম মানে কিমান মাইনাস 2 ঘন্টা বুজি পাইছানে মনোযোগেৰে চোৱা এতিয়া মই যদি আমি এটা ফৰ্মুলা পাইছিলো দূৰত্বৰ ফৰ্মুলা বিজ্ঞানতে আছে তোমালোকৰ দূৰত্ব আমি কেনেকৈ লিখিব পাৰো দ্ৰুতি পূৰণ সময় হয়নে দ্ৰুতি পূৰণ সময় আচ্ছা দ্ৰুতিটো যদি এপিনে লৈ আহো তে হৈ যাব দূৰত্ব ডিভাইডেড বাই দ্ৰুতি হয়নে নাই মানে আমি সময় পাই যাম হেপিনে দ্ৰুতিটো মই এপিনে লৈ আহিছো দূৰত্ব ডিভাইডেড বাই দ্ৰুতি হৈ গল এতিয়া চোৱা মনোযোগ দিবা মই যদি এই কেছটোৰ পৰা যদি মই সময়টো যদি উলাও সময় কি হৈ যাব t সময় t ওপৰত কি আছে দূৰত্ব কিমান হ'ব দূৰত্ব 300 আছে দ্ৰুতি কিমান দ্ৰুতি আমাৰ ইয়াতে x আছে মানে আমি কেছ 1ত আমি সময় কিমান পাইলো 300 ডিভাইডেড বাই x বুজি পাইছা নেক্সট চোৱা সেম সময় কিমান সময় এবাৰ ইয়াতে আমাৰ আছে t - 2 ইকুৱেল টু দূৰত্ব ওপৰত হ'ব দূৰত্ব কিমান 300 ওপৰত হৈ যাব দূৰত্ব 300 দ্ৰুতি কিমান x + 5 হয়নে কথাটো বুজি পাইছানে এতিয়া চোৱা আমাৰ ইয়াতে সমীকৰণ হৈ যাব এতিয়া t ৰ মান মই কিমান পাম 300 ডিভাইডেড বাই x মই t ৰ মানটো ইয়াতে বহাই দিছো 300 ডিভাইডেড বাই x minus 2 equal to এপিনে আছে 300 divided by x plus 5 এইটোৱে হৈ যাব আমাৰ সমীকৰণ এটো দ্বিঘাত সমীকৰণ নহয় বাৰু আমি আৰু অকনমান সমাধান কৰিব লাগিব ঠিক আছে এই বস্তুখিনি তোমালোকৰ ওপৰত মই এৰিছো তোমালোকে এইখিনিৰ পৰা সমাধান কৰিবাছো যদি সমাধান কৰিব নোৱাৰা কমেন্টত জনাই দিবা তোমালোকক মই লাগিলে নেক্সট ভিডিঅত তোমালোকক মই প্ৰস্তুত কৰি দিম এতিয়া তোমালোকে কাৰণ মই মেইন যোনটো মোৰ কনসেপ্ট তোমালোকে এই ওয়ার্ড প্ৰবলেমৰ পৰা তোমালোকে সমীকৰণ কেনেকৈ বনাব পাৰিবা দ্বিঘাত সমীকৰণ এইটো বনাই দিব লাগিব অকনমান সমাধান কৰিলেই তোমালোকে পাৰিবা তুমি এইকন এলসিএম লৈ লোৱা দুইৰ তলত এটা 1 আছে লসাগু লৈ লোৱা লসাগু লৈ পেলাই ইফাল সিফাল কৰিবা তোমালোকে পাৰিবা তোমালোকে মেইন ফোকাস তোমাৰ ৰাখিছো ওয়ার্ড প্ৰবলেমৰ পৰা তোমালোকে কেনেকৈ এটা সমীকৰণ বনাব পাৰা কনসেপ্ট খিনি বুজাবলৈ যত্ন কৰিছো তোমালোকে হেতুই অলপ এপ্লাই কৰিবা কাৰণ এইখিনি তোমালোকে অংক কৰিছা হয়নে স্কুলত হওক বা বিভিন্ন ইনষ্টিটিউটত হওক তোমালোকে কৰিব পাৰিছা তে মই নিসামিসি সমাধানটো কৰি নিদু যদিও কোনোবাই বিচাৰা তে তোমালোকে মোক কমেন্টত জনাব পাৰিবা মই নিশ্চয়কৈ তোমালোকক সলিউশন কৰি পেলাই দিম ঠিক আছে এতিয়া এই নিচিনাই আৰু এটা কোৱেশ্চন আছে মই সেই কোৱেশ্চনটো তোমালোকক দিও আৰু তাৰো তোমালোকক মই এনেকুৱাহে তোমালোকে ইকুৱেশ্যন বনাই দিম সমীকৰণ বনাই দিম তোমালোকে চাবাচোন কৰিব পাৰা নেকি যদি নোৱাৰা মই নেক্সট পাৰ্টত লৈ আহিম ধুনিয়াকৈ আকু উইথ সলিউশন কৰি পেলাই আৰু মই এনেকুৱাকে যদি ওয়ার্ড প্ৰবলেমৰ কিছুমান সমীকৰণ বনাই পেলাই তোমালোকক যদি ভিডিও বনাই দিও তোমালোকে চাই ভাল পাবানে নাই হেতু তোমালোকে জনাবা মোক ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো আগবাঢ়ো বলা সো নেক্সট কোৱেশ্চন টু সোৱা নেক্সট কোৱেশ্চন টু আগৰ কোৱেশ্চন টু নিচিনাই অলপ মিলঝুল থকা কোৱেশ্চন আৰু এই কোৱেশ্চন টু তোমালোকক সেই একেদৰে মই সমীকৰণ বনাই দিম তোমালোকে
কৰিবাচোন সমাধান ঠিক আছে চল কেনেকৈ মই সমীকৰণটো বনাও খালি কনসেপ্টটো তোমালোকক মই বুজাই দি আছো ঠিক আছে সমাধান অবিয়াসলি তোমালোকে পাৰিবা এখন উৰাজাহাজে তাৰ নিৰ্ধাৰিত সময়তকৈ 50 মিনিট পলম কৰে ঠিক আছে কথাটো বুজি পাইছানে একদম ধুনিয়া লাইন এটা দি দিছে যে উৰাজাহাজখনে যোনটো ফিক্স এটা টাইম থাকে হয়নে আমি ট্ৰেইনত গৈছো হয়নে ট্ৰেইনত চাবাচোন যদি এখন গাড়ী যদি এখন ট্ৰেইন গাড়ী যদি আমাৰ যদি ধৰি লওক ৰাজধানী এক্সপ্ৰেছখন যদি 8টা বজাত থাকে কিন্তু আমি ষ্টেচনত গৈ পেলাই কি পাওঁ যে 1 ঘণ্টা লেট 2 ঘণ্টা লেট হয়নে নাই সো আমাৰ মনটো তেতিয়া বেয়া লাগে আৰু বোৰ হৈ থাকো হয়নে ষ্টেচনত কি কৰিম হয়নে তো ঠিক তেনেদৰে প্লেনখনে উৰাজাহাজখনে যোনটো ফিক্স টাইম আছিল যোনটো ধৰিলা 9টা বজাত উৰিব লগা আছিল 50 মিনিট লেট কৰিছে পলম কৰিছে মানে 9টা 50 হে সেই প্লেনখন উৰিব আৰু ঠিক আছে মানে 50 মিনিট যাত্ৰী সকল প্লেটফৰ্মতে ৰৈ থাকিব লাগিব ঠিক আছে এতিয়া চোৱা এখন উৰাজাহাজে তাৰ নিৰ্ধাৰিত সময়তকৈ 50 মিনিট পলম কৰে আৰু সময়মতে পাবলৈ উৰাজাহাজখনে কি কৰিছে চোৱা 1250 কিলোমিটাৰ দূৰত্ব যাবলৈ 250 কিলোমিটাৰ প্ৰতি ঘণ্টা বৃদ্ধি কৰিলে মানে এতিয়া যেহেতু লেট হৈছে প্লেনখন বা উৰাজাহাজখন লেট হৈছে তে পাইলট জনে কি কৰিব যেহেতু সময়মতে যেহেতু পাবই লাগিব তে সময়মতে পাবলৈ কি কৰিব উৰাজাহাজখন অলপ স্পিডত চলাব হয়নে নাই চাবাচোন আমাৰ এনেও কেতিয়াবা কিবা এটা যদি কাম আমাৰ সময়মতে যাব লাগে এতিয়া ধৰি লোৱা টিউচনটো তোমালোকে যাবলৈ ধৰি লোৱা লাগে 4টা বজাত তোমালোকে ধৰি লোৱা ঘৰতে বাজি গৈছে 3টা 45 এতিয়া 15 মিনিট আছে 15 মিনিটত তোমালোকে যাব লাগিব তেতিয়া তুমি কি কৰিবা অলপ সোনকালে যাবলৈ চেষ্টা কৰিবা ন স্পিডটো তোমাৰ বঢ়াই দিবা হয়নে তো ঠিক তেনেদৰে উৰাজাহাজখনে 1250 কিলোমিটাৰ দূৰত্ব যাবলৈ কি কৰিলে যোনটো তাৰ যোনটো একচুৱেল যোনটো আমাৰ স্পিড আছে সেই স্পিডতকৈ বঢ়াই দিব 250 কিলোমিটাৰ প্ৰতি ঘণ্টা বঢ়াব কথাটো বুজি পাইছেনে ওচৰত বাৰু অলপ আজি যেহেতু 31 তেও আজি মানে অলপ সকলোৱে অলপ এনজয় কৰি আছে হয়নে তেও তোমালোকৰ বাবে মই ভিডিও বনাই আছো চোৱাচোন মোৰ স্যাক্ৰিফাইস খিনি তোমালোকে অলপ দিবা তোমালোকে যদি চেনেলটো যদি নতুন চাই আছা সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু আমাৰ ইমান ধুনিয়া ধুনিয়া এমসিকিউ এই বছৰ পৰীক্ষাত যোনখিনি প্ৰি ফাইনেল পৰীক্ষা হৈ আছে তাতো বহুতখিনি কমন পৰিছে তো তোমালোকে এটা বিশ্বাস ৰাখিব পাৰা মেট্ৰিকত এই বছৰ মেট্ৰিকত তোমালোকৰ বহুতখিনি এমসিকিউ তোমালোকক এই চেনেলটোৰ পৰা কমন পৰিব সেইকাৰণে বন্ধুবৰ্গৰ ওচৰত চেনেলটো শ্বেয়াৰ কৰিবা তোমালোকে যদি এই লাইক এটা যদি কৰি দিয়া কমেন্ট কৰা বা সাবস্ক্ৰাইব কৰি থৈ দিয়া মই মোটিভেশন পাও ভিডিও বনাব তে এনেকুৱা কোৱেশ্চন চোৱা মই কনসেপচুৱেল কোৱেশ্চন তোমালোকৰ বাবে হাজু কৰি লৈ আহিছো আৰু আমাৰ ইয়াত বহুত কন্টেন্ট আহিব টেনচন নকৰিবা তোমালোকে মই পৰীক্ষাৰ আগত আগ মুহূৰ্তলৈকে মই কমন থকা মেথছৰ চাবা এজ ইট ইজ কোৱেশ্চন পেপাৰ মই তোমালোকক আগতেই তোমালোকক ধুনিয়াকৈ ইউটিউবত মই দি দিম ফ্ৰীকে বিজ্ঞানৰো তোমালোকে টেনচন নকৰিবা ধুনিয়াকে তোমালোকৰ প্ৰিপাৰেচন হৈ আছে তোমালোকে কমন কোৱেশ্চন খুবেই পাই যাবা তে মনোযোগ দিবা এই কোৱেশ্চনটোৱে কি কৈছে চোৱা 250 কিলোমিটাৰ প্ৰতি ঘণ্টাটো স্পিডটো বঢ়াই দিব তো কি কৈছে উৰাজাহাজখনৰ দ্ৰুতিটো কিমান স্পিডটো কিমান নৰমালি যেতিয়া থাকিব নৰমালি যদি দেৰি যদি নহয় স্পিডটো কিমান তো এটো চোৱা সমাধান মই সমীকৰণটো বনাই দিও চোৱা মই ধৰি পাইছো উৰাজাহাজখনৰ স্পিড ধৰো উৰাজাহাজখনৰ দ্ৰুতি ধৰি লৈছো আগত x বুলি লৈছো এইবাৰ y বুলি ধৰো হয়নে y কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে খালি x ধৰিটো নহব y নহলে বেয়া পাব ন চোৱা মনোযোগেৰে চোৱা ইয়াতো কেস আমাৰ দুটা হ'ব কেস আমাৰ প্ৰথম কেসত কি হ'ব আমাৰ যদি দেৰি নহয় যদি আমাৰ সঠিক টাইমতে যদি যায় তেতিয়া আমাৰ কি হ'ব চোৱা কেস 1ত দূৰত্ব কিমান হ'ব দূৰত্ব আমাৰ 1250 কিলোমিটাৰ তোমালোকে কিছুমানে বুজি পাইছা চাগে হয়নে কোৱেশ্চনটো যোনে বুজি পাইছা পজ কৰি পেলাই অলপ কন্টিনিউ কৰা ঠিক আছে চোৱা মনোযোগেৰে চাবা দূৰত্ব 1250 দ্ৰুতি কিমান প্ৰথম কেছত দ্ৰুতি আমাৰ y কিলোমিটাৰ পাৰ আৱাৰ হয়নে সময়
সময় সময় ধৰিলো আমাৰ স্মল টি ঠিক আছে স্মল টি বুলি ধৰিছো এতিয়া কেছটোত আমাৰ কি হৈ যাব কেছটোত চোৱা কি হৈ যাব দূৰত্বটো আমাৰ একেই দূৰত্ব আমাৰ 1250 কিলোমিটাৰ ঠিক আছে নেক্সট আমাৰ দ্ৰুতি চোৱা আমাৰ কি হৈছে দ্ৰুতি আমাৰ আগত আছিলে y এবাৰ কি হৈছে 250 কিলোমিটাৰ বঢ়াই দিছে কথাটো বুজি পাবলৈ যত্ন কৰিবা হা তুমি যোনটো স্পিডত আছিলা যোনটো স্পিডত গৈ আছিলা তোমাৰ সেই স্পিডটো বঢ়াই দিছা তুমি কি কৰিবা তোমাৰ আগৰ যোনটো স্পিড আছে সেইটো লগত যোগ কৰিব লাগিব কথাটো বুজি পাইছানে সো আগত আছিলে y প্লাস এতিয়া কিমান হৈ গ'ল 250 বঢ়াই দিছা 250 তুমি বঢ়াই দিছা কিলোমিটাৰ পাৰ আৱাৰ কথাটো বুজি পাইছানে সময় কি হল সময় চোৱা কি কৈছে আমাৰ কি কৈছে যেহেতু সময়টো ইয়াতে চোৱা সময়টো আমাৰ কি হৈছে যোনটো আগৰ টাইম আছিল আগত কি আছিল আগৰ আছিল আমাৰ স্মল টি আমি কি কৰিছো এবাৰ সময় পলম হৈছে নে নাই সময়টো আমাৰ কমি গৈছে তে কি কৰিব লাগিব আগত আছিল আমাৰ টি তো টি মাইনাস 50 হৈ যাব আচ্ছা মনোযোগ দিবা ইয়াতে বহুত ইম্পৰ্টেন্ট কথা এটা তোমাক কৈছো মনোযোগ দিবা 50 মিনিট দিছে আমি এইটো সময়টো আমি ঘন্টাত লৈছো আমি মিনিটটোক আমি ঘন্টা বনাব লাগিব মিনিটৰ পৰা ঘন্টাত যদি লৈ যোৱা তে তুমি 60 ৰে 60 ৰে হৰণ কৰিব লাগিব তো আমি 50 ডিভাইডেড বাই 60 কৰিম আচ্ছা কিয় মাইনাস কৰি গম পাইছা পলম হৈছে আমাৰ দেৰি হৈছে সময়টো আগত যোনটো টাইম গৈছিল হেতুতকে আমাৰ দেৰিকে গৈছো হয়নে সো হেতু কাৰণে মাইনাস হ'ব এটো ঘন্টা মানে ধৰিব ঠিক আছে এয়া মনোযোগ দিবা মই যদি ইয়াতে যদি সময় যদি উলাও মই আগৰ যোনটো প্ৰশ্ন তাতেই মই কৈছো সময় কি আছিল ওপৰত দূৰত্ব তলত আছিল দূৰত্ব কিমান 1250 আচ্ছা সময়টো মই টি বুলিয়ে ধৰি লৈছো আচ্ছা দ্ৰুতি কিমান আছিল আমাৰ y এই সব y ইয়াতে কি হ'ব চোৱা আমাৰ টি হৈ যাব আমাৰ টি আবার ইয়াতে কি আছে টি মাইনাস 50 ডিভাইডেড বাই 60 হয়নে সময়টো আমাৰ এটো সমান ওপৰত কি হৈ যাব দূৰত্ব সেম 1250 ডিভাইডেড বাই দ্ৰুতি কিমান হৈ যাব y প্লাস 250 সমীকৰণ চাই ভয় নকৰিবা তোমালকে বেসিক ম্যাথছটো জানা ন বজ্ৰপুৰণ জানা হয়নে সেইখিনি অকমান এপ্লাই কৰাচোন লসাগু গহাগু কি তোমালকে নাজানা নি ঠিক আছে সেইখিনি অলপ এপ্লাই কৰিলে তোমালকে সমীকৰণটো সমাধান হৈ যাব অবিয়াসলি যোগ বিয়োগ কৰিব লাগে অলপ সেইখিনি কৰি লসাগু গহাগু সমীকৰণ সমাধান কৰিবলৈ লসাগু গহাগু আৰু বজ্ৰপুৰণ তোমালকে খালি জানিব লাগে যোগ বিয়োগখিনি জানিবা সেইখিনি কৰিলে তোমাৰ সমাধান হৈয়ে যাব ঠিক আছে এতিয়া চোৱা মই কি কৰিম এতিয়া টি মানটো এটা বহাই দিও টি মানটো কিমান 1250 তলত আছে y টি জায়গাত মই মানটো বহাই দিছো মাইনাস এপিনে আছে 50 ডিভাইডেড বাই 60 আৰু এপিনে আছে 1250 ডিভাইডেড বাই y প্লাস 250 এইটো চোৱা সমীকৰণ হৈ তোমালোকে দ্বিঘাত সমীকৰণ বনাই পেলোৱা সমাধান কৰি দিয়া দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰা বা বৰ্গ সম্পূৰণ ব্যৱহাৰ কৰা বা উৎপাদক বিশ্লেষণ কৰা পাই যাবা আনসাৰ পাই যাবা তুমি পুৰা জাহাজত যেহেতু দ্ৰুতি লাভ দিছে তোমালোকে ধুনীয়াকে পাৰিবা আচ্ছা এই যে যেনেকুৱা মই ওয়ার্ড প্ৰবলেমখিনি তোমালোকৰ খালি মই কি কৰিছো সমীকৰণটো কেনেকৈ বনাব পাৰি সেই তেনেকুৱা তোমালোকৰ বাবে ভিডিও বনাইছো তোমালোকে ভাল পাইছে না নাই কবা আৰু যদি বিচাৰা যে নাই স্যাৰ উইথ সলিউশন লাগে আমাক তেতিয়াও মই ভিডিওটো তেনেকুৱাকে বনাম ঠিক আছে তোমালোকে জনাবা ওয়ার্ড প্ৰবলেম বিলাক মই খালি সমীকৰণটো তোমালোকক বনোৱা শিকাইছো ঠিক আছে সমীকৰণটো বনাব পাৰিলে তোমালোকে মাৰ্কস পাবাই ঠিক আছে ধুনীয়াকে সমাধান কৰিব পাৰিবা অবিয়াসলি এতিয়া তোমালোকে বিশ্বাস ৰাখি পেলাই নতুন যোনখিনি এমসিকিউ আহিব সেইখিনিৰ বাবে তোমালোকে সাবস্ক্ৰাইব কৰি পেলাই থৈ দিবা ঠিক আছে আৰু বন্ধু বৰ্গৰ ওচৰত শেয়াৰ কৰিবা যদি মই দেখিছো আমাৰ চেনেলটো আগবাঢ়ি আছে তেতিয়া মই অলপ সময় দিব পাৰিম সময় দি পেলাই তোমালোকৰ বাবে নতুন বস্তু তোমালোকৰ যোনখিনি ইম্পৰ্টেন্ট আৰু তোমালোকে টেনচন নকৰিবা চাবা মই পৰীক্ষাৰ আগে তোমালোকক ম্যাথছ আৰু সায়েন্সৰ এনেকুৱা এমসিকিউ বা এনেকুৱা কোৱেশ্চন তোমালোকক দিম তোমালোকে পৰীক্ষা দি আহি পেলাই তোমালোকে চাবা আৰু মোক ধন্যবাদটো দিবলৈ মন যাব চাবা মই ইমান ধুনীয়া এমসিকিউ বা কোৱেশ্চন তোমালোকৰ বাবে ৰেডি কৰি থৈছো ঠিক আছে
এতিয়া দি নিদিওঁ সেইখিনি বস্তু, তোমালোকক লাহে লাহে দিম, সেইকাৰণে তোমালোকে এক্টিভ থাকিবা বস্তুখিনি। তে এনেকুৱা তোমালোকে যদি আৰু ভিডিঅ' চাবলৈ বিচাৰা তোমালোকে সেইটোও জনাবা, ঠিক আছে। তে আজিলৈ মই ইমানখিনিয়ে ৰাখিছো, 2টা প্ৰশ্ন লৈ আহিছো, আৰু এনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা বহুতেই বেছি। তোমালোকে চোৱা, আৰু ভিডিঅ' আহি আছে, ইম্পৰ্টেণ্ট বস্তু কৰাম কিন্তু মই, ঠিক আছে। তো আজি মই ইমানখিনিকে ৰাখিছো। তো ভিডিঅ' চোৱাৰ বাবে সকলোকে ধন্যবাদ, ঠিক আছে। তো আজিলৈ ৰাখিছো দিয়া, ধন্যবাদ।